ৰিয়া ৰিয়া মাজনী ক'ত আছ তই? ওলাই আহ, মই আহিছো। বিয়ৈ আহক আহক, বোৱাৰী ঘৰতে আছে, আহক। আপুনি ইয়াতে বহকচোন অকণমান। মই ইয়াত বিয়ৈ বিয়নী খেলখন পাতিবলৈ অহা নাই। মোৰ ছোৱালীজনী ক'ত আছে? ৰিয়া মাজনী ক'ত আছে? তাইক মাতক। বিয়ৈ আপুনি খঙত আছে, মই বুজি পাইছোঁ। এতিয়া খং কৰিনো কি কৰিব? ল'ৰা ছোৱালীকেইটাই ভুল কৰিয়ে পেলালে। সিহঁতক ক্ষমা কৰি আমি আঁকোৱালি লোৱাৰ বাহিৰে আৰু একো ৰাস্তাই দেখা নাই দেখোন। মোৰ আপোনালোকৰ লগত কোনো ধৰণৰ একো কথা নাই। মোৰ ছোৱালীজনীক মাত দিয়ক। তাইক মই এইখন ঘৰত থাকিবলৈ দিম। এইখন ঘৰ গোহালি ঘৰৰ দৰে। এই গোহালি ঘৰটোত মই তাইক থাকিবলৈ দিম। বিয়ৈ আপোনালোক ধনী মানুহ, সেইটো কথা আমি গম পাইছোঁ। কিন্তু আমাৰ ঘৰটো যেনেকুৱাই নহওক, আমাৰ বৰ মৰমৰ। আপুনি আমাৰ ঘৰটোক কেলৈ তেনেকৈ কৈছে? এইটো ঘৰ, মোৰ ঘৰৰ গৰুকেইজনী ৰখা ঘৰটো ইয়াতকৈ অকণমান ডাঙৰহে হ'ব। আৰু এটা কথা, আপোনালোকৰ ঘৰ যেনেকুৱাই নহওক, আপোনালোক য'তেই নাথাকক, মোৰ তাৰ লগত একো লেটিপেটি নাই। মোৰ একো ক'ব লগাও নাই। মোক মুঠতে মোৰ ছোৱালীজনী লাগে। তাই ক'ত আছে অতি সোনকালে মাত দিয়ক। মই তাইৰ লগতহে কথা পাতিম। হেৰা যোৱা, বোৱাৰীক কোৱাগৈ দেউতাক আহিছে। হ'ব দিয়ক, মই সিহঁতৰ দুইটাক মাতি আনোগৈ। বিয়ৈ মই বোৱাৰীক মাতি আনো, আপুনি অকণমান ৰখক। মোৰ লগত বিয়ৈ বিয়নী পাতিবলৈ সিহঁতৰ অকাত আছেহে জানো? সিহঁতে মোক বিয়ৈ বিয়নী পাতিবলৈ আহিছে। দেউতা ব'ল মাজনী, ঘৰলৈ ব'ল। কিয় দেউতা? কিয় মানে? ব'ল আকৌ নিজৰ ঘৰলৈ। ইয়াত কেলৈ থাকিব লাগে? আৰু তই এইখন ঘৰত থাকিব পাৰিবি জানো? দেউতা মই এইখন ঘৰলৈ বোৱাৰী হৈ আহিছোঁ। মই ইয়াত নাথাকি ক'লৈ যামগৈ আকৌ? মই এতিয়া ইয়াতে থাকিব লাগিব। একদম চুপ, এইবোৰ কথা মুখেদি নুলিয়াবি। কিহৰ বোৱাৰী চোৱাৰীৰ কথা আছে? তোক মই এইখন ঘৰত, এই গৰু গোহালিহেন ঘৰটোত এনেকৈ থৈ যাব নোৱাৰো। ব'ল, মাৰে কান্দি আছে। নাযাওঁ দেউতা, মই নাযাওঁ। মই ইয়াতে থাকিম। এওঁলোক যেনেকৈ থাকে ময়ো তেনেকৈ থাকিম। তুমি যোৱা গৈ। কি? তই ঘৰলৈ নাযাওঁ? তই পাগল হৈছ নেকি? তই এইখন ঘৰত কেনেকৈ থাকিবি? ক'লোৱে দেখোন দেউতা, এওঁলোক যেনেকৈ থাকে তেনেকৈ থাকিম। তুমি মিছাতে ইমান হুলস্থুল নকৰিবা, ওচৰ চুবুৰীয়া মানুহে শুনিব। তুমি যোৱা গৈ, যোৱা। মই ঠিকেই আইডিয়া কৈছোঁ। এই চাউল চিখা ভিকহু ঘৰে তোক যাদু কৰিলে, তোক যাদুমোহনি কৰি আমাক দেখিব নোৱাৰা কৰিলে। ব'ল বুলি কৈছো নহয়, ব'ল ঘৰলৈ ব'ল। একেটা কথাকে কেলৈ কৈ আছা দেউতা? মই নাযাওঁ বুলি কোৱা নাই। মোক এনেকৈ তুমি জোৰ কৰি নাথাকিবা। তুমি যোৱা গৈ, যোৱা। মই আৰু নাযাওঁ সেইখন ঘৰলৈ। ঠিক আছে তেনেহ'লে, তোৰ কাৰণে আমাৰ ঘৰ দুৱাৰ চিৰদিনৰ কাৰণে বন্ধ। তই আমাৰ ঘৰলৈ কেতিয়াও নাযাবি, আৰু মোক তই নিজৰ দেউতা বুলি কেতিয়াও পৰিচয় নিদিবি। সেয়া আকৌ কি কৈছা দেউতা? একদম চুপ, তোৰ মুখেৰে এই দেউতা শব্দটো যাতে মই আৰু কেতিয়াও নুশুনো। তই আমাৰ কাৰণে মৰি গলি। তোক আমি কিমান মৰম কৰিছিলোঁ, কিমান মৰমত ৰাখিছিলোঁ, একো এটা অভাৱ নোপোৱাকৈ ৰাখিছিলোঁ। আৰু তই আমাৰ ষ্টেণ্ডাৰ্ডৰ লগত নিমিলা এই চাউল চিখা ভিকহু ঘৰটোহে চিনি পালি। তোৰ মানে সুখৰ দিন কটাই এলাহ লাগিল। এতিয়া তই দুখৰ দিন কটাবলৈ আহিছ। থাক, ইয়াতে মৰি থাক। কেতিয়াও মোলৈ মনত নেপেলাবি। দেউতা দেউতাই চাগে মনত বৰ দুখ পালে। মোক দেউতা বুলি নামাতিবলৈ কৈ থৈ গৈছে। বোৱাৰী, তুমি চিন্তা নকৰিবা। তোমাৰ দেউতাৰ খং উঠি আছে যে, সেইকাৰণে তেনেকৈ কৈছে। তেওঁৰ খংটো নাইকিয়া হ'লে সকলো ঠিক হৈ যাব। যিমানে যি হ'লেও তুমি তেওঁৰ ছোৱালী নহয় জানো? তেওঁ তোমাক বহুত মৰমত ডাঙৰ দীঘল কৰিছে। তেওঁলোকৰ অমতত তুমি এনেকৈ বিয়া হৈ অহাটো তেওঁলোকে বহুত দুখ পাইছে। সেইকাৰণে খং কৰি যি টি কথা কৈছে। তুমি একো চিন্তা নকৰিবা, তোমাৰ লগত আমি আছো নহয়। বোৱাৰী, তোমাক মই নিজৰ বোৱাৰী নহয়, ছোৱালী বুলি ভাবিছোঁ। তুমি এইখন ঘৰত একো হৈয়ে অসুবিধা নোপোৱা। বিয়ৈলৈ চাহ বনাইছিলোঁ, কিন্তু বিয়ৈ গুচিয়ে গ'ল নহয়। চাহখিনি আনোগৈ, আমি কেইটাই বহি খাওঁ। যোৱা, সকলোৱে একেলগে বহি চাহ খাম। মা, চাহখিনি মই বাকী আনোগৈ নেকি? নালাগে নালাগে, মই আছোঁ নহয়। মই পাৰা হৈ থকালৈকে তুমি এইখন ঘৰ একো দায়িত্ব ল'ব নালাগে। যেতিয়া মই নোৱাৰা হ'ম তেতিয়া ল'বা আৰু এফালৰ পৰা দায়িত্ববোৰ। এতিয়া তোমালোকে জীৱনটো উপভোগ কৰা। হেৰা, যোৱা চাহ নাগৈ যোৱা। যাওঁ। ৰিয়া, তোমাৰ ওলাই হৈছেনে? হৈছে আৰু। ৰিয়া, এইবোৰ তুমি কি পিন্ধিছা? পাৰ্টিলৈ মানুহে এইবোৰ পিন্ধি যায় নেকি? আমি লগৰজনৰ বাৰ্থডে খাবলৈ যাওঁ। কিবা নাম সকাম, বিয়া, পূজা সেইবোৰ কৰিবলৈ নাযাওঁ নহয়। মানে কি কৈছা এইবোৰ? মানে আৰু কি? তুমি এইবোৰ পিন্ধি কেলৈ ওলাইছা? এইবোৰ নিপিন্ধি কি পিন্ধিম আকৌ? তুমি ভাল কাপোৰ এযোৰ পিন্ধা আকৌ। এইবোৰ চাদৰ মেখেলা কেলৈ পিন্ধিব লাগে? মই এতিয়া বোৱাৰী নহয় জানো? বোৱাৰী মানুহে আকৌ চাদৰ মেখেলাযোৰ পিন্ধি নগৈ কি পিন্ধিম? য'ত যি পিন্ধি যাব লাগে। এতিয়া আমি পাৰ্টিলৈ যাব ওলাইছোঁ, তালৈ তুমি ভাল চুইদাৰযোৰ পিন্ধি লোৱা। যদি আমি মন্দিৰলৈ যোৱা হয় বা কিবা পূজা পাঠ কৰিবলৈ যোৱা হয়, তেতিয়া চাদৰ মেখেলা পিন্ধিলা হয়। তোমাৰ কিবা হৈছে নেকি? মই এতিয়া ছোৱালী হৈ থকা নাই নহয়। মই এতিয়া বোৱাৰী। বোৱাৰী মানুহে চুইদাৰ পিন্ধে জানো? বাৰু তোমাৰ কথা শুনি মই চুইদাৰযোৰ পিন্ধিলোৱে, কিন্তু তোমাৰ মা দেউতাই মোক ভাল বুলি ক'ব জানো? মোক গালি নাপাৰিব? তাৰমানে এতিয়া তুমি মোৰ মাৰ কথা চিন্তা কৰিহে এনেকৈ চাদৰ মেখেলা পিন্ধিছা। তুমি এইকেইদিনত মোৰ মা দেউতাক অকণো বুজি পোৱা নাইনে? তেওঁলোক কেনেকুৱা মানুহ? বুজি পাইছোঁ, কিন্তু মা দেউতাই মোক মৰম কৰিলে বুলি মই যি টি কাম কৰিম তেওঁলোকে সহ্য কৰিব, তেনেকুৱাওতো নহয়। তাৰমানে তুমি মোৰ মা দেউতালৈ ভয় কৰি চুইদাৰ টুইদাৰ নিপিন্ধাকৈ আছা ন? ৰ'বা,
মোৰ মাক মই এতিয়াই মাতি আছো, তোমাৰ সন্মুখতে সুধিম, কি কয় শুনিবা। হেই ৰ'বা, তুমি মোক গালি শুনাই মাৰিবা এতিয়া। মাক সেইবোৰ কথা মই কেতিয়া ক'বলৈ ক'লো বাৰু? মা, অ মা, এইপিনে আহাচোন। চেচেই কৰিলে আৰু যা, শান্তিত থকা ঘৰখনত অশান্তি সৃষ্টি কৰি ল'ব এতিয়া। ক'ৰবালৈ যাব ওলাইছিলো, মুডটোৱে চেঞ্জ হৈ যাব এতিয়া মোৰ। কি হ'ল বাবা? মোক আকৌ কেলে চিঞৰি আছ? তই নিজকে বিয়া নপতা বুলিয়ে ভাবি আছ নেকি? তোৰ বস্তু এতিয়া মই বিচাৰি দিব নালাগে নহয়। বোৱাৰী আহিল, তোৰ কিবা হেৰালে বা নাপালে তোক বোৱাৰীয়ে চাই দিব। মোক কেলে তেটো ফালিছ? নহয় অ মা, মোৰ একো বস্তু হেৰুওৱা নাই, মই ওলালোৱেই, অলৰেডি মোৰ সকলো হৈছেই। কিন্তু তুমি এওঁক চোৱাচোন। বোৱাৰী, তুমি কলৈ যোৱা? মানে মা, এওঁ লগৰজনৰ বাৰ্থডে পাৰ্টি খাবলৈ মোকো মাতিছে যে। আপোনাক কৈছিলোৱে দেখোন, আপুনি পাহৰিয়ে গ'লনে? মই সেইটো কথা সোধা নাই। তুমি এইযোৰ কাপোৰ পিন্ধি কলৈ যোৱা? কিয় মা, কাপোৰযোৰ বেয়া লাগিছে নেকি? অ মা, বেচেৰীজনী চুইদাৰ পিন্ধিবলৈ মন আছে, কিন্তু তোমালে ভয় কৰিহে তাই এই চাদৰ মেখেলাযোৰ উৰি লৈছে। মোলৈ আকৌ কেলে ভয় কৰিব লাগে? মই দেখোন তোমাক কৈছোৱে, তুমি মোৰ নিজৰ ছোৱালী। তথাপিও মা, মুখেদি কোৱা আৰু সহ্য কৰাৰ মাজত বহুত পাৰ্থক্য। অ', তাৰমানে তুমি মোক নিজৰ মা বুলি ভাবিবই পৰা নাই। ভাবো মা, ভাবো। আপুনি সেইটো ভুল নুবুজিব। তুমি আমাৰ কাৰণে একো আফচোচ কৰিব নালাগে। আমি তোমাৰ নিজৰ মা দেউতা। তুমি এইযোৰ কাপোৰ এতিয়া সলোৱা। তোমাক কি চুইদাৰ আছে সেইযোৰ পিন্ধি লোৱা। মই চুইদাৰ পিন্ধা তুমি দেখাই নাই নহয়, এতিয়াই দেখাই দিওঁ নেকি? আজিকালি পৃথিৱীখন সলনি হ'ল, আমিও আগৰ শহু শাহুৰ হৈ থকা নাই, বুজিছা? সময়ৰ লগত মানুহ চলিবৰ কাৰণে শিকিব লাগিব। যিটো সময়ত যিটো কথা। তুমি এতিয়া পাৰ্টিলৈহে যাবা, পূজা পাতল কৰিবলৈ নোযোৱা নহয়। তোমাক আমি বেলেগ ড্ৰেছ পিন্ধিব দিলোঁ বুলি তুমি যে টপিনা উলিয়াই পেট উলিয়াই পিন্ধিবা, সেইটোও আকৌ নহয়। মান সন্মানৰ ভিতৰত থাকি, নিজৰ দেহাটো আবুৰত ৰাখি, তেনেকৈওতো মানুহে ফেশ্বন কৰিব পাৰে। তেনেকৈ কৰিবা আকৌ, তেতিয়া একো কথা নাই নহয়, কোনেও একো নকয় তোমাক। যোৱা, এতিয়া তোমাৰ কি কাপোৰ আছে চুইদাৰ টুইদাৰ সেইবোৰ পিন্ধাগৈ। এইবোৰ চাদৰ তাদৰ খোলা। ঠিক আছে মা, মই এতিয়া চেঞ্জ কৰি লওঁ ড্ৰেছযোৰ। আপোনালোক ইমান ভাল বুলি মই ভবাই নাছিলোঁ। আমি ইমান ভালো নহয়, কিন্তু আমাৰ নিজৰ ল'ৰা ছোৱালীক বাধা দি সিহঁতৰ সপোনবোৰ, সিহঁতৰ চখবোৰ মোহাৰি পেলোৱা বিধৰো নহয়, বুজিছা? মা, বুজিছোঁ। তোৰ ওলাই হ'ল বুলি তই আকৌ বোৱাৰীক হাহাকাৰ কৰি নাথাকিবি। বোৱাৰীক ধুনীয়াকৈ ওলাই মেলি ল'বলৈ সময় দে। হ'ব দিয়া, হ'ব দিয়া। এতিয়া গম পালা? সঁচাকৈ বুজি পাইছোঁ। আগতে তোমাৰ কথা ভাবিছিলোঁ, তুমি ইমান সহজ সৰল, ইমান উদাৰ মনৰ মানুহ কেনেকৈ হ'ব পাৰা। কিন্তু এতিয়া গম পালোঁ, তুমি তোমাৰ মা দেউতাৰ কাৰণে তেনেকুৱা। যিখন ঘৰত ডাঙৰ মানুহবোৰৰে ইমান ধুনীয়া বিচাৰ বিবেচনা, আৰু ডাঙৰ হ'ল বুলি সৰুবোৰক ডমিনেট কৰি নাৰাখি সিহঁতৰ মনৰ চখবোৰ বুজা, সিহঁতৰ হেঁপাহবোৰ বুজি পোৱা ইমান ধুনীয়া জ্ঞানী মানুহৰ ল'ৰাটো সেনেকুৱাইতো হ'ব। মই আজিহে গম পাইছোঁ। আমাৰ ঘৰখন তেনেকুৱাই। আমি ধনৰ দুখীয়া হ'ব পাৰোঁ, কিন্তু আমি মনৰ দুখীয়া কেতিয়াও নহয়। আৰু আমি আমাৰ মা দেউতাৰ মৰমতে সকলো বিচাৰি পাওঁ। আমাৰ সকলো অভাৱ দূৰ হয়। মই এতিয়া যিটো দেখিছোঁ, তোমাৰো তেনেকুৱাই হ'বগৈ। তাকেও, মোৰ নিজৰ মা দেউতাই মোক আজিলৈকে ইমান মৰমত, ইমান ভাল কথা কেতিয়াও কোৱা নাছিল। ইমান ধুনীয়াকৈ কথাখিনি বুজাই থৈ গৈছে, মোৰ শুনিয়েই ভাল লাগিছে। মই কথাখিনি শুনিয়েই বুজি পাইছোঁ। দিয়া, এতিয়া আমাৰ ঘৰখনৰ ইমান গুণ বখানি থাকিব নালাগে, পুতুককে ওলোৱা। ৰ'বা। হেৰি, আপুনিও যে কি মানুহ নহয়। কেলে, কি কৰিলোনো মই? আপুনি দুপৰীয়া ভাত খাই টিভি চাই বুলি মই জানো, কিন্তু টিভি চালে অকণমান চাউণ্ডটো কমাই ল'ব। বোৱাৰীজনী শুই থকা নাই জানো? তাই অশান্তি নহ'বনে? ঘৰখনত মানে কোনে কি কৰি আছে কোনো গুৰুত্বই নাই আপোনাৰ। অ, হ'ব দিয়া, আজিৰ পৰা চাউণ্ডটো কমাই ল'ম। দুপৰীয়া সময়ত বোৱাৰী শুৱে ন অকণমান? দুপৰীয়া ভাত পানী খাই মেলি নুশুই কি কৰিব আকৌ? হ'ব দিয়া, আজিৰ পৰা চাউণ্ডটো কমাই ল'ম। হেৰি নহয়, বোৱাৰীয়ে যে সেই কিবা এটা বস্তু অনাৰ কথা কৈছিল, তুমি আনিলানে? ক'তনো আনিলোঁ? বজাৰলৈ গৈ দেখোন ইমানকৈ বিচাৰিলোঁ, বিচাৰিয়ে নাপালোঁ। আপুনি যাওকচোন। মই আকৌ নাম চাম নাজানো নহয়। ৰ'ব, মই নামটো বোৱাৰীৰ হাতনা লিখি আনো। আপোনাক লিখি দিওঁ, আপুনি অকণমান টাউনলৈ গৈ বিচাৰি আনকগৈ। যোৱা, সোনকালে যোৱা, মই বজাৰলৈ যাওঁতে লৈ আহিম। দেউতা, মই মানে পকৰী কেইটামান বনাই খাওঁ বুলি ভাবিছিলোঁ। আপুনি খাব নেকি? পকৰী চাহ বঢ়িয়া লাগিব। যোৱা, বনোৱা গৈ যোৱা। ঠিক আছে। ৰ'বাচোন বোৱাৰী, তোমাক কথা এটা সুধো। কি কথা দেউতা? তুমি যে পাকঘৰত সোমাই কিবা এটা বস্তু ৰান্ধাগৈ, মাৰক যে কামত সহায় কৰি দিয়া, এইবোৰ তুমি নিজৰ দায়িত্ব হিচাপে পালন কৰা নে তোমাৰ কৰিবলৈ মন যায়? দেউতা, এইবোৰ আপুনি কি কৈছে? এইখন ঘৰৰ প্ৰতি মোৰ জানো একো দায়িত্ব নাই? নহয় বোৱাৰী, আমি যেতিয়ালৈকে পাৰা হৈ আছো তেতিয়ালৈকে তোমালোকে এইবোৰ দায়িত্ব ল'ব নালাগে। তোমালোকে কেৱল নিজৰ জীৱনটো উপভোগ কৰা। যেতিয়া আমি নোৱাৰা হ'ম, তোমালোকেতো এনেও দায়িত্ব ল'ব লাগিব। যদি তুমি কৰি ভাল পোৱা, যদি তোমাৰ কৰিবলৈ মন যায়, তেতিয়াহ'লে কৰা। তুমি নিজৰ দায়িত্ব হিচাপে একো নকৰিবা, বুজিছা? ঠিক আছে দেউতা, হ'ব দিয়ক। মা, দেউতা, আমি মানে ভাবিছিলোঁ আজি চিনেমা চাবলৈ যাওঁ, আৰু আপোনালোককো লগত লৈ যাম। ব'লক। কি, আমাক লৈ যোৱা তোমালোকৰ লগত? আমি তোমালোকৰ লগত গৈ কি কৰিমগৈ? মই কৈ আছো মা দেউতাহঁত নাযায় বুলি, তাই একো কথাই নুশুনে, তোমালোককো নিয়ে।
কি হয়নো আপোনালোক আমাৰ লগত গ'লে ব'লক একেলগে যাম চিনেমা চাম হোটেলত কিবা কিবি খাম আকৌ ঘৰলৈ গুচি আহিম নালাগে নালাগে পাই আমি আকৌ তোমালোকৰ লগত কাই থ'বলৈ কেলৈ যাওঁ মা দেউতা যাওক পুতুককৈ ওলাক গৈ মই অহাৰ পৰা আপোনালোকক ক'লৈকো যোৱাই দেখা নাই অনাবৰত কেৱল আপোনালোক ঘৰতে সোমাই থাকে আপোনালোকৰ জানো অকণমান ওলাই যাবলৈ ঘূৰিব ফুৰিবলৈ যাবলৈ মন নাযায় সদায় এনেকৈ ঘৰটোতে থাকিলে হ'ব জানো সেইকাৰণে ভাবিলোঁ গোটেই কেইজন গৈ ধুনীয়াকৈ বাহিৰত এসাঁজ খাই আহিম আৰু সদায় কামকেনো কিমান কৰি থাকিব সকলোৱে বহি অকণমান কথা পাতিম তেতিয়াহে ভাল লাগে হেৰা তুমি বোৱাৰীক ভালদৰে বুজাই নিদিয়া কেলে বোৱাৰী আমাৰ এতিয়া আৰু সেইবোৰ বয়স গ'ল আমাৰ দিনত আমিও গৈছিলোঁ নহয় বহুত ফুৰিলোঁ বহুত চিনেমা চালোঁ বাহিৰত খালোঁ এতিয়া তোমালোকৰ দিন এতিয়া তোমালোকৰ সময়ত আকৌ আমি তোমালোকৰ লগত কেলৈ যাওঁ আমি গোটেইবোৰ সদায় ঘৰত একেলগে থাকোৱেই তোমালোক দুইজনহে অকলে ক'লৈকো যোৱা নাই যোৱা তোমালোকে ওলাই গৈ ধুনীয়াকৈ চিনেমা টিনেমা চাই খাই বৈ আহিবা যোৱা 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 জল্দিকৈ যোৱা আৰু আমাক অকলে এৰি দিয়া ঠিক আছে তেনেহ'লে মা আমি গৈ থাকোঁ অঁ যোৱা জল্দি যোৱা